বন্ধু বান্ধৱীসকল, আৰু আজি মই হাজবেণ্ড আৰু মোৰ লগৰ এগৰাকী যিহেতু দীপালী হাজৰিকা, আমি তিনিওজনে আজি গুৱাহাটী যাবলৈ ওলালোঁ। আৰু মই এতিয়া বৰ্তমান আমি ট্ৰেইন ষ্টেচনলৈ যাম। আৰু ট্ৰেইনত উঠি আমাৰ যিহেতু 5:30 বজাৰ মানত হ'ব আৰু আমাৰ ট্ৰেইনৰ টিকেট। তাৰপিছতে আমি তেনেকৈ ট্ৰেইনতে যাব লাগিব। তিনিওজনে ট্ৰেইনত যাম। আৰু দুগৰাকী আছিলে, তেওঁলোকে যিহেতু কাম কৰি আছে, যিহেতু মেডিকেল ডিপাৰ্টমেণ্টত, তেওঁ অকণমান অসুবিধা হৈছে বুলি ক'লে। আৰু এগৰাকী ধেমাজিৰ পৰা আহিব মোৰ লগত, আৰু এগৰাকী গুৱাহাটীৰ পৰা। সেয়েহে মই যিটো অনলাইন প্লেটফৰ্মত কাম কৰি আছোঁ, তাত 27 তাৰিখ অহা কাইলৈ আমাৰ চেলিব্ৰেশ্যন অনুষ্ঠান মানে তাৰিখ লৈছে আৰু পাতিবৰ কাৰণে। আৰু মই যাবলৈ ওলাইছোঁ তাতে, যিহেতু মই দ্বিতীয়টো ৰেংক ল'বলৈ সক্ষম হৈছোঁ। এছিষ্টেণ্ট ছুপাৰভাইজাৰ প্ৰথমে ল'লোঁ, তাৰপিছতে ছুপাৰভাইজাৰ ল'বলৈ সক্ষম হৈছোঁ। সেয়েহে তাত মোৰ চেলিব্ৰেশ্যন হ'ব, আৰু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোৱে আহিব, সকলোকে মই নিমন্ত্ৰণ দিছোঁ। গুৱাহাটী খ্ৰীষ্টানবস্তি এপল' মেডিকেলৰ ফ্ৰণ্টতে আছে অফিচটো, আৰু ইয়াত আহি মোক যোগাযোগ কৰিব। নিশ্চয় আপোনালোকক মই অফিচলৈ লৈ যাম। আৰু ইয়াতে আপোনালোকে দেখিব পাব আমাৰ কিমান মানুহ এই প্লেটফৰ্মত কাম কৰি আছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ইমান মানুহ কাম কৰি আছে। সকলোকে দেখি আপুনি আচৰিত হ'ব, আৰু আপুনি আমাৰ লগতে জড়িত হ'ব পাৰিব। আৰু মোক আপোনালোকে হোৱাটছএপ কৰিব, কণ্টেক্ট কৰিব। সকলোখিনি মই আপোনালোকক শিকাবলৈ চেষ্টা কৰিম। ইয়াকে ক'লোঁ মই। ধন্যবাদ।